ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 2026 বৰ্ষটো বিশেষকৈ তুলা ৰাশি জাতক জাতিকাসকলৰ কেনে ধৰণৰ পৰিৱৰ্তন হৈছে গণ নক্ষত্ৰ কেনে ধৰণৰ প্ৰভাৱ পৰিব কোনখিনি সময়ৰ পৰা এটা ভাল প্ৰতিফলন দেখিব কেনে ধৰণৰ বিশেষকৈ এই নতুন বৰ্ষটোত অলপ সতৰ্কতা অৱলম্বন কৰিব সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব কোনটো মাহত কেনে ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব আপোনালোকৰ প্ৰেম জীৱনৰ হওক আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰতে হওক কেৰিয়াৰ বিজনেছ লাইনতে হওক ব্যৱসায় ক্ষেত্ৰতে হওক বিশেষকৈ আপোনালোকৰ বৈবাহিক জীৱন স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ সকলোখিনি তথ্য জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ এই ৰাশিফল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে বন্ধুসকল অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ জয় মা লক্ষ্মী লিখি দিব আপোনালোকৰ বছৰটো ভালদৰে পাৰ হওক তুলা ৰাশিৰ জাতক জাতিকাসকলৰ 2026 বৰ্ষটো আপোনালোকৰ বাবে কৈছে যে বহুত আপোনালোকৰ অগ্ৰগতি সম্পৰ্কৰ ভাৰসাম্য পৰিৱৰ্তন আৰ্থিক উন্নতি আৰু আত্মবিশ্বাসৰ বছৰ বুলি কৈছে বছৰ আৰম্ভ হ'ব বিশেষকৈ আপোনালোকৰ কাম আৰু দায়িত্ব আৰু আত্ম অনুশাসনৰ দ্বাৰা বুলি কৈছে বিশেষকৈ আপুনি সক্ৰিয় সম্পৰ্ক সামাজিক বৃত্ত আৰু নেটৱৰ্কিং বুলি কৈছে বিশেষকৈ আপোনালোকৰ এই বছৰটোৰ জানুৱাৰী মাহৰ পৰা আপোনালোকৰ অনুকূল ফলাফল দেখিব বুলি কৈছে এই বছৰৰ আৰম্ভণিটো আপোনালোকৰ সূচনা হৈ যাওক আপুনি আভ্যন্তৰীণ বিশেষকৈ শান্তি আৰু বিশেষকৈ আপোনালোকৰ মনৰ যি শান্তি সেইখিনি আপোনালোকৰ বহুত বেছি থাকিব একে সময়তে এই সময়খিনি কৈছে যে জানুৱাৰী মাহৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকল মকৰ ৰাশিত সূৰ্যৰ ট্ৰেনজিটে আপোনালোকৰ কাম আৰু সুনাম আৰু পৰিয়ালৰ দায়িত্ব আপোনালোকৰ এই মাহৰ পৰা বৃদ্ধি কৰিব বুলি কৈছে বছৰ আৰম্ভণিৰ পৰা একে সময়তে আপোনালোকৰ 20 জানুৱাৰীত মংগল গ্ৰহৰ তুলা ৰাশিত প্ৰৱেশে আপোনালোকৰ সাহস আৰু উদ্যোগ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ত্বৰান্বিত কৰিব বুলি কৈছে কিন্তু এই তৰণে সংঘাতৰ আশংকাও কঢ়িয়াই আনিছে বুলি কৈছে গতিকে কোৱা হৈছে যে এই বছৰৰ আৰম্ভণি সময়খিনিত যিকোনো পদক্ষেপ লোৱাৰ আগতে আপোনালোকে অলপ ৰৈ পেলাই চিন্তা কৰিব 10 বাৰ চিন্তা কৰিব যে এই সিদ্ধান্তবোৰ ল'লে আপোনালোকৰ ভাল হ'ব নে বেয়া হ'ব গতিকে ধ্যান ৰাখিব বছৰৰ আৰম্ভণিতে কৈছে যে বুধ গ্ৰহৰ ট্ৰেনজিটে যোগাযোগ আৰু আচৰণৰ উঠানমা আনিব যাৰ ফলত কৈছে যে ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে কাগজ পত্ৰৰ ক্ষেত্ৰত বিশেষকৈ অলপ সাৱধানতাৰ প্ৰয়োজন আছে বুলি কৈছে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব কেৰিয়াৰত কিন্তু আপোনালোকৰ উৎসাহ আৰু দায়িত্বৰ বৃদ্ধি পাব বুলি কৈছে আৰু সম্পৰ্কত কিছু ভুল বুজাবুজি হ'ব পাৰে কিন্তু সংযমে ধৈৰ্যৰে সেই সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি কৈছে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে একে সময়তে আৰ্থিক পৰিস্থিতিত ভাৰসাম্যৰ প্ৰয়োজন আছে কিয়নো খৰচ বৃদ্ধি পাব পাৰে এই বছৰটোৰ আৰম্ভণিত ডিঙি বিষ হ'ব পাৰে বাক্য আৰু শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ মৃদুৰভাৱে অসুবিধাজনক হ'ব পাৰে গতিকে ধ্যান ৰাখিব জ্যেষ্ঠ বা শিক্ষকৰ পৰামৰ্শ লওক গুৰু সদৃশ ব্যক্তিৰ পৰা আপোনালোকে সহায় বিচাৰি লাভ হ'ব কিন্তু চূড়ান্ত সিদ্ধান্ত বিবেচনাৰে ল'ব লাগে বুলি কৈছে মুঠৰ ওপৰতে এই জানুৱাৰী মাহৰ পৰা বিশেষকৈ আপোনালোকৰ ব্যক্তিত্ব আৰু শক্তি দুয়োটাই বৃদ্ধি পাব আপুনি কিন্তু এই বছৰটোত ধৈৰ্য বজাই ৰাখিব লাগিব ধৈৰ্যৰে কাম কৰিব লাগিব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত বা যি কামতে আগ নাবাহক কিয় সেইখিনি ক্ষেত্ৰত আপোনালোকে ছাকচেছ লাভ কৰিবলৈ বা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ বিশেষকৈ সমন্বয় সামাজিক স্বীকৃতি আৰু নেটৱৰ্কিঙৰ মাহ বুলি কৈছে কুম্ভ ৰাশিত সূৰ্যৰ ট্ৰেনজিটে বিশেষকৈ বন্ধুত্ব গোট আৰু সামাজিক মহলত আপোনালোকৰ স্বীকৃতি বৃদ্ধি কৰিব বন্ধু আৰু সহকৰ্মীৰ জৰিয়তে নতুন সুযোগৰ সৃষ্টি হ'ব শুক্ৰই সম্পৰ্কত কোমলতা আনিব ইতিবাচকতা আনিব বুলি কৈছে আনহাতে বুধৰ প্ৰভাৱে প্ৰতিফলন আৰু কথোপকথন পুৰণি বিষয়বোৰ পুনৰ চোৱাৰ বাবে উৎসাহিত কৰিব এই বছৰটোত যাৰ ফলত কিছুমান লুকাই থকা বা অসমাপ্ত বিষয়ৰ উন্নতি ঘটি সমাধান হ'ব পাৰে কেৰিয়াৰত আপোনালোকে পৰিকল্পনাৰ পৰিশোধন কৰাৰ যি কৌশল পৰিশোধন কৰিব পাৰিব কৌশল শক্তিশালী কৰাৰ বা নথিপত্ৰ সংগঠিত কৰি ৰখাৰ সময় আহি পৰিছে আৰ্থিক আয় থাকিব কিন্তু বিনিয়োগ বুদ্ধিমানৰূপে কৰা উচিত প্ৰেমত আৱেগবোৰ স্পষ্ট হৈ পৰিব পুৰণি ভুল বুজাবুজিবোৰ বিলীন হৈ পুনৰ আৰম্ভ হ'ব বুলি কৈছে একে সময়তে কৈছে যে এই বছৰটোত কিন্তু দ্বিতীয় মাহৰ সময়খিনিত মানসিক অনিন্দা বা মানসিক ক্লান্তি থাকিব পাৰে গতিকে ধ্যান আৰু শিথিলতাৰ গুৰুত্বপূৰ্ণ সামগ্ৰিকভাৱে ফেব্ৰুৱাৰী মাহত বিশেষকৈ বাহিৰত কাম কৰা যিসকল লোক আছে তেওঁলোকৰ আভ্যন্তৰীণ স্থিৰতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব ফেব্ৰুৱাৰী মাহটোত বিশেষকৈ তুলা ৰাশিৰ লোকসকলে অলপ সংগ্ৰাম কৰিব লাগিব কষ্ট কৰিব লাগিব আৰ্থিক বিষয়ত আগবাঢ়ি যাব স্বাস্থ্য মোটামুটি ভালে দেখা পোৱা গৈছে আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ পৰা ছাপোৰ্ট পাব বুলি কৈছে সংগীত নৃত্য গায়ন বায়নৰ দৰে কলাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব কিছু লোকৰ ধৈৰ্য বজাই ৰাখিব লাগিব ফেব্ৰুৱাৰী মাহৰ শেষত সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে গতিকে সাৱধানে আগবাঢ়িব পিতৃ মাতৃৰ লগত সৰু সৰু মতানৈক্যৰ সম্ভৱ গতিকে ধ্যান ৰাখিব সামাজিক প্ৰতিপত্তি আৰু জনসংযোগ বৃদ্ধি পাব এই মাহত একে সময়তে কৈছে যে এই ফেব্ৰুৱাৰী মাহত কিন্তু শত্ৰুৰ পৰা কোনো বিশেষ ক্ষতি আশা কৰা কম আছে কিন্তু মাহৰ শেষৰফালে আপোনালোকৰ জীৱনসংগীৰ সৈতে কিছু সৰু সৰু মতানৈক্যৰ সম্ভৱৰ ধৰ্মীয় কাম কাজৰ কেন্দ্ৰবিন্দু হ'ব আৰু দীঘলীয়া ভ্ৰমণৰ যাত্ৰা হ'ব পাৰে ব্যৱসায়ত লাভ বৃদ্ধি পাব এই সময়ত সাধাৰণতে নিয়োজিত লোকসকলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে 2026 চনৰ বিশেষকৈ মাৰ্চ মাহটো কিদৰে পাৰ হ'ব
আপোনালোকৰ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি এই মাহটোত আপোনালোকৰ দীৰ্ঘদিনীয়া কিছু সমস্যাৰ সমাধান হ'ব পাৰে ছুটি ভ্ৰমণ সম্ভৱ যাৰ ফলত আধ্যাত্মিক অগ্ৰগতি হ'ব আয় বাঢ়িব বুলি কৈছে কথা বতৰা খুৰত বিশেষকৈ মধুৰতা আপোনালোকে আনিব লাগিব আৰ্থিক বিষয়ত আপোনালোকে আগবাঢ়ি যাব বিশেষকৈ আপোনালোকৰ সাহসে আপোনাক প্ৰতিকূল পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম কৰিব সুবিধা আহিব ভাই ভনীৰ পৰা ছাপোৰ্ট পাব বুলি কৈছে একে সময়তে ছাত্ৰ ছাত্ৰীসকল অত্যন্ত অনুকূল হ'ব অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত সুখ আৰু সহযোগিতা বৃদ্ধি পাব শিশুৰ সৈতে সম্পৰ্কত উন্নত হ'ব বিশেষকৈ আপোনালোকে অধিক গুণী হৈ পৰিব ঘৰুৱাৰ জীৱনত অত্যধিক সংগঠনৰ ফলত সুখ কিছু হ্ৰাস পাব পাৰে কোনো ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ আগজননী বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰে গতিকে অলপ ধ্যান ৰাখিব ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আকৰ্ষণ বাঢ়িব বুলি কৈছে এই মাৰ্চ মাহত অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বিশেষকৈ মাৰ্চ মাহত আপোনালোকৰ কৈছে যে আপোনাৰ ভিতৰৰ গভীৰতা বাহিৰৰ কাৰ্যকলাপৰ এক অনন্য সংগ্ৰাম বিশেষকৈ মীন ৰাশিত সূৰ্যৰ আগমনে লাভ আৰু সহযোগিতা আৰু অতীতৰ প্ৰচেষ্টাৰ সফলতাৰে সংকেত দিছে কিন্তু বুধ গ্ৰহৰ ৰেডগেট গতিৰ বাবে কাগজ পত্ৰ ব্যৱসায় আৰু যোগাযোগ সম্পৰ্কীয় কামত সাৱধানতাৰ প্ৰয়োজন আছে ৰাহু আৰু কেতুৰ গতিবিধিৰ ফলত মানসিক উদ্বেগ হ'ব পাৰে গতিকে ধ্যান ৰাখিব মানসিক স্থিৰতা বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ কেৰিয়াৰ ব্যৱসায়ত বিশেষকৈ আগবাঢ়ি যাব পাৰিব বুলি কৈছে একে সময়তে প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব বুলি কৈছে সম্পৰ্ক এটা হয়তো স্থায়ী ৰূপ ল'ব পাৰে মানসিক চাপ মূৰৰ বিষ বা অনিন্দাৰ বিশেষকৈ চিন্তাৰ বিষয় হ'ব পাৰে গতিকে প্ৰাণায়াম আৰু মৌন বিশেষকৈ অভ্যাস সহায় কৰক বুলি কৈছে সহায়ক হ'ব এই মাহটোত সুখেৰে ভৰি আছে যদিও এপ্ৰিল মাহটো বিশেষকৈ তুলা ৰাশি লোকসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে কৰ্মক্ষেত্ৰত গতিশীলতা সিদ্ধান্ত গ্ৰহণ নতুন আৰম্ভণি শক্তিৰ সময় মেঘ ৰাশিত সূৰ্যৰ প্ৰৱেশে উৎসাহ সংগ্ৰাম অতিক্ৰম কৰাৰ ক্ষমতা আৰু নতুন সুযোগৰ আৱিষ্কাৰ কৰিছে মেঘ ৰাশিত বুধৰ উপস্থিতিয়ে বিশেষকৈ আপোনালোকৰ ধাৰণাৰ উপস্থাপন ভাষণ আৰু বৈঠকত অতি ফলপ্ৰসূ কৰি তুলিছে শুক্ৰ আৰু বৃষ ৰাশিৰ প্ৰভাৱে বিশেষকৈ আপোনালোকক কৈছে যে আৰ্থিক স্থিতিশীলতাৰ ঘৰুৱাৰ সুখ আৰু পাৰিবাৰিক দায়িত্বৰ ওপৰত মনোনিৱেশ বৃদ্ধি কৰে যাৰ ফলত আপোনালোকৰ দৈনন্দিন কাম কাজৰ সৈতে আপোনালোকৰ দৈনন্দিন কাম কাজৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজনীয় হৈ পৰে কেৰিয়াৰত অগ্ৰগতি দেখিব এই মাহত ত্বৰান্বিত হ'ব সম্পৰ্কবোৰ অধিক আন্তৰিক হ'ব কিন্তু অহংকাৰৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰাচন্দ্যত্ব বা ক্লান্তিৰ সমস্যাৰ বৃদ্ধি পাব পাৰে নতুন কামৰ বাবে এই মাহটো উত্তম কিন্তু খৰখেদাকৈ লোৱাৰ সিদ্ধান্তটো বুদ্ধিমানৰ কাম নহয় বুলি কৈছে যিকোনো কাম অলপ সাৱধানে কৰিব লাগিব বিশেষকৈ এই এপ্ৰিল মাহটোত গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব তুলা ৰাশি জাতক জাতিকাসকলে এই দিশত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে বিশেষকৈ ঘনিষ্ঠ বন্ধুৰ পৰা আপোনালোকৰ মধ্যমীয়া লাভৰ লক্ষণ দেখা গৈছে কাকো বেছি বিশ্বাস নকৰিব এই মাহত দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সীমিত কৰক বুলি কৈছে কোনো ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব মূলধন বিনিয়োগ কম লাভজনক যেন দেখিব বুলি কৈছে টান শব্দ নক'ব মাহৰ শেষৰফালে ভাই ভনীৰ পৰা সমৰ্থন পোৱাৰ সম্ভাৱনা আছে ধৈৰ্য বজাই ৰাখক পিতৃ মাতৃৰ সৈতে সম্পৰ্ক ভাল হ'ব সামাজিক আপোনালোকৰ যি সন্মান বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছু সংগ্ৰামেৰে ভৰি পৰিব এপ্ৰিল মাহটোত প্ৰেমৰ সম্পৰ্কবোৰ হয়তো উদাসীন হৈ পৰিব শিশুৰ সমস্যা কিছু আপোনালোকক চিন্তাত পেলাব পাৰে আইনী কিছুমান সমস্যা আগবাঢ়িব মাহৰ শেষৰফালে বৈবাহিক সুখ আৰু উত্তেজনা কমি যাব আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক ব্যৱসায়ীসকলে অধিক কষ্ট কৰিব লাগিব আৰু এই এপ্ৰিল মাহটো নিজৰ কামত অনুশাসন বজাই ৰাখিলে ইন ফিউচাৰত আপোনালোকৰ বাবে বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে এইখিনি ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে মে মাহতো আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব অগ্ৰগতি মাহ বুলি কৈছে আগবাঢ়ি যোৱাৰ বাবে এটা ভাল মাহ কিবা এটা কাম ষ্টাৰ্ট কৰাৰ বাবে এটা ভাল মাহ উল্লেখযোগ্য সফলতা লাভ কৰিব সন্মান লাভ কৰিব আপোনালোকৰ কৈছে যে পাৰিবাৰিক সুখ আৰু শান্তি কিছু হ্ৰাস যদি পাইছিল সেইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব অপ্ৰয়োজনীয় তৰ্কৰ পেচাবোৰ পৰিহাৰ কৰিব লাগিব আপোনালোকৰ সঞ্চয় অপ্ৰত্যাশিতভাৱে খৰচ হ'ব পাৰে গতিকে অপ্ৰয়োজনীয় যুক্তি দিব লাগিব খৰচবোৰ কমাব লাগিব আপুনি হয়তো আপোনালোকৰ ভাই ভনীৰ সৈতে দীঘলীয়া ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে বুলি কৈছে এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি শুভ বুলি কৈছে চৰকাৰী চাকৰিৰ বাবে নিৰ্বাচিত হ'ব পাৰে কিছু লোকে প্ৰেমৰ সম্পৰ্কত প্ৰেমিক প্ৰেমিকাসকলৰ সৈতে কাজিয়া হ'ব পাৰে ইয়াৰ বাবে উপকাৰী নহয় গতিকে ধ্যান ৰাখিব সন্তানৰ অনুভৱ বুজিবলৈ চেষ্টা কৰিব আপুনি পৰিয়ালৰ জ্যেষ্ঠ লোকসকলৰ পৰা সহায় লাভ কৰিব বুলি কৈছে শত্ৰুৰ প্ৰভাৱশালী হ'ব গতিকে অলপ সাৱধান হ'ব লাগিব স্বামী স্ত্ৰীয়ে ইজনক সিজনৰ পৰা বিশ্বাস বজাই ৰাখিব লাগিব তেতিয়াহে অনুকূল ফলাফল দেখিব বুলি কৈছে অত্যধিক তৰ্ক বিতৰ্ক এৰাই চলিব লাগিব সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে মে মাহত গতিকে ধ্যান ৰাখিব আপোনালোকৰ ধৰ্মীয় কাম কাজৰ প্ৰতি গভীৰ ভক্তি থাকিব বিশেষকৈ মে মাহত আপোনালোকৰ কৈছে যে মূলধন বিশেষকৈ য'ত মূলধন আপোনালোকে বিনিয়োগ কৰিব সাৱধান হ'ব বাক্য আৰু আত্মসন্মানৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি কৈছে বিশেষকৈ কৈছে যে এই মাহত বৃষ ৰাশিত সূৰ্য আৰু শুক্ৰ বিশেষকৈ এই সময়খিনিত আপোনালোকৰ ধন আৰ্থিক স্থিতিশীলতা বাকী থকা কাম সম্পূৰ্ণ কৰা ঋণৰ সমস্যা সমাধান পৰিয়ালৰ সহায় আনে বুলি কৈছে দ্বিতীয় স্থানত মংগল গ্ৰহৰ প্ৰৱেশৰ ফলত বাক্যত কঠোৰতা আৰু খৰচ বৃদ্ধি পাব পাৰে গতিকে মে মাহত ধ্যান ৰাখিব অনুশাসন অতি প্ৰয়োজনীয় পাৰিবাৰিক সংঘাত এৰাই চলিব লাগিব মিথুন ৰাশিৰ বুধৰ প্ৰৱেশে বিশেষকৈ গৱেষণা ক্ষমতা গভীৰ চিন্তা লুকাই থকাৰ সুযোগ আৰু অভাৱনীয় লাভ কঢ়িয়াই আনিব পাৰে
প্ৰেম জীৱনত পৰিপক্ক হ'ব বুলি কৈছে, সিদ্ধান্তবোৰ স্পষ্ট হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি চকু প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। মুঠতে মে মাহটো আপোনালোকৰ শক্তি আনিছে, কিন্তু বাক্য সংযমেই আটাইতকৈ ডাঙৰ আপোনালোকৰ বাবে সুৰক্ষা হ'ব বুলি কৈছে, আপোনালোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব। জুন মাহত বিশেষকৈ আপোনালোকৰ কৈছে যে অগ্ৰগতি, মানসিক সন্তুষ্টি, নৱম স্থানত সূৰ্যৰ প্ৰৱেশে ভ্ৰমণ, শিক্ষাৰ, প্ৰতিযোগিতাৰ, বিদেশী যোগাযোগ আৰু উল্লেখযোগ্য সুযোগ আনিছে। শুক্ৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষকৈ দিনটোত এই সময়খিনিৰ পৰা বিশেষকৈ সম্পৰ্ক, বিবাহ, সম্ভাৱনা, নতুন বন্ধুত্ব আশীৰ্বাদ দিয়ে। আনহাতে বুধ গ্ৰহৰ প্ৰত্যক্ষ গতিৰ ফলত আপোনালোকক কৈছে যে এই জুন মাহত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত উন্নতি আনিব। শনিৰ ৰেডগেট গতিৰ প্ৰেম, সন্তান আৰু সৃষ্টিশীল সাধনাৰ পৰীক্ষা হ'ব পাৰে। কোনো সিদ্ধান্ত ল'বলৈ খৰখেদা কৰাটো এৰক বুলি কৈছে। আৰ্থিকভাৱে বিশেষকৈ জুন মাহটো পৰিস্থিতি উন্নত হ'ব, কিন্তু জুন মাহত খৰচ বৃদ্ধি পাব পাৰে। গাঁঠি বিষৰ বা পেটৰ বিষৰ সমস্যাবোৰ আপোনালোকক সঘনাই দেখা দিব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজিত। এই মাহটো সৌভাগ্যৰ কথা, কিন্তু ভাৰসাম্য আৰু ধৈৰ্য ধৰিলে বিশেষকৈ আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব। গতিকে জুন মাহত কিন্তু তুলা ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে, নিজৰ স্বাস্থ্যৰ লগতে নিজৰ ঘৰখনৰ মানুহখিনিও। পৰিকল্পিতভাৱে কামখিনি কৰিব লাগিব। আপোনালোকৰ উপাৰ্জন থাকিব, কিন্তু খৰচো আপোনালোকৰ বাঢ়িব বুলি কৈছে। গতিকে এই জুন মাহত বুদ্ধিমানৰূপে টকা পইচা খৰচ কৰক। কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। বন্ধুক সীমাৰ বিশেষকৈ বাহিৰত বিশ্বাস নকৰিব, কিয়নো বিশ্বাসঘাতকতা হোৱাৰ সম্ভাৱনা আছে। এই মাহত বিশেষকৈ আপোনালোকৰ লুকাই থকা শত্ৰুৱে কৈছে যে আপোনালোকৰ কামত বাধা দিবলৈ চেষ্টা কৰিব পাৰে। আপোনালোকৰ আচৰণে মানুহক আপ্লুত কৰিব। পৰিয়ালৰ লোকে বিশেষকৈ একেলগে কোনোবা শুভ অনুষ্ঠানত পৰিৱেশন কৰাৰ ইচ্ছা কৰিব পাৰে। আপুনি আপোনালোকৰ ভাই ভনীসকলক সহায় কৰি থাকিব, গতিকে আপোনালোকৰ প্ৰচেষ্টাত শিথিল নহ'ব। সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। এই মাহত বাৰটো অনুকূল। আপোনালোকৰ পিতৃ মাতৃৰ পৰা সমৰ্থন লাভ কৰিব। আপোনালোকৰ সামাজিক যি মৰ্যাদাও বৃদ্ধি পাব বুলি কৈছে। দুখীয়া বা আৰ্তজনৰ প্ৰতি আপোনালোকৰ মমতা গঢ় লৈ উঠিব। আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে এই জুন মাহত ধ্যান ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত ইজনে সিজনৰ ওপৰত বিশ্বাস থাকিব। আপোনালোকৰ বিৰোধী ষড়যন্ত্ৰৰ পৰা সাৱধান হওক। স্বামী স্ত্ৰীৰ মাজত ভাল সম্বন্ধ থাকিব। মাহৰ শেষত দীঘলীয়া যাত্ৰা হোৱাৰ সম্ভাৱনা আছে। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। ব্যৱসায় সমৃদ্ধিশালী হ'ব। আপোনালোকৰ চাকৰিৰ পৰিস্থিতি উন্নত হ'ব বুলি কৈছে এই জুন মাহটোত। জুলাই মাহটো কেনেধৰণৰ পৰিৱৰ্তন হৈছে? জুলাই মাহত আপোনালোকে এই সময়খিনিত ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব, কিন্তু স্বাস্থ্য ভালে হ'ব। বন্ধু বান্ধৱীৰ পৰা সাধাৰণ সমৰ্থন লাভ কৰিব। কাকো বেছি বিশ্বাস নকৰিব। গতিকে বুদ্ধিমানৰূপে খৰচ কৰিব লাগিব। সঞ্চিত ধন আপোনালোকৰ খৰচ হ'ব পাৰে, জমা ধন খৰচ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। কঠোৰ শব্দ পৰিহাৰ কৰক। সহযোগিতা ভাই ভনীৰ লগত থাকিব। নিজৰ আৱেগ প্ৰকাশ কৰাটো এৰক। আপুনি আপোনালোকৰ পিতৃ মাতৃৰ সৈতে মানসম্পন্ন সময় কটাব। তেওঁলোকৰ স্বাস্থ্য আৰু অনুভৱক সন্মানজনক বুলি কৈছে। আপোনালোকক সামাজিক স্থানৰ প্ৰতি সচেতন হ'ব। এই মাহত ছাত্ৰ ছাত্ৰীৰ বাবে কিছু সংগ্ৰাম কঢ়িয়াই আনিব পাৰে এই জুলাই মাহটোত, গতিকে আপোনালোকক খং নিয়ন্ত্ৰণ কৰক। প্ৰেমৰ সম্পৰ্কত জটিলতা আহিব পাৰে। শিশুৰ ফালৰ পৰা কিছু সমস্যা বাঢ়িব পাৰে বুলি কৈছে। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব। ব্যৱসায় পৰিস্থিতি অনুকূল হ'ব। নিয়োজিত লোকসকলে পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই জুলাই মাহটোত বুলি কৈছে। একে সময়তে জুলাই মাহত কিন্তু আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। কেৰিয়াৰত শিখৰ, সন্মান আৰু দ্ৰুত অগ্ৰগতি মাহ। বিশেষকৈ কৈছে যে এই মাহত মংগল গ্ৰহ ধনু ৰাশিত থকাৰ লগে লগে প্ৰতিযোগিতা আপোনালোকৰ কৈছে যে সাহস, প্ৰচেষ্টা আৰু আত্মবিশ্বাসৰ শিখৰত উপনীত হ'ব পাৰিব। এই মাহত বিশেষকৈ স্থবিৰ হৈ থকা কামে গতি লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে যথেষ্ট লাভৰ সম্ভাৱনা আছে। পৰীক্ষা আৰু সাক্ষাৎকাৰত সফলতাৰ সম্ভৱ। সিংহ ৰাশিত বিশেষকৈ বুধৰ প্ৰভাৱে বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নেটৱৰ্কিং শক্তিশালী কৰে, সমৰ্থন প্ৰদান কৰে। প্ৰেম জীৱন গভীৰ হ'ব পাৰে। আপোনালোকৰ পাৰিবাৰিক জীৱন উৎসৱমুখৰ হ'ব পাৰে, কিন্তু খং অপৰিহাৰ্য। ৰক্তচাপ আৰু চকুৰ ক্লান্তিৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। চকুৰ বা ৰক্তচাপৰ সমস্যা দেখা দিব পাৰে। এই মাহে আপোনালোকৰ কঠোৰ পৰিশ্ৰমক এক বিশেষকৈ আগবাঢ়ি যোৱাৰ বাবে এক সুবৰ্ণ সুযোগ দিব পাৰে বুলি কৈছে। গতিকে কষ্ট কৰিব লাগিব, কাম কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব এই জুলাই মাহটোত। আগষ্ট মাহতো আপোনালোকৰ কৈছে যে কৃতিত্ব আৰু প্ৰতিপত্তি বৃদ্ধি কৰি আৰ্থিক বৃদ্ধি আৰু সামাজিক সন্মান কঢ়িয়াই আনিছে। লাভজনকতাৰ ঘৰত বুধে সিদ্ধান্ত গ্ৰহণ, উপস্থাপন, যুক্তিসংগত চিন্তাধাৰা বৃদ্ধি কৰিছে। ধনুৰাশিত মংগল গ্ৰহে সাহসী যুঁজ, ভ্ৰমণ আৰু ডাঙৰ সিদ্ধান্ত প্ৰসাৰ ঘটায়, যাৰ ফলত উৎকৃষ্ট ফলাফল পোৱা যায়। বিশেষকৈ এই মাহত ইতিবাচক পৰিৱেশৰ পোষকতা কৰিছে। বিশেষকৈ আপোনালোকক কৈছে যে এই আগষ্ট মাহটোত আপোনালোকৰ পৰিকল্পনা, প্ৰকল্পসমূহ হোৱা আৰু দ্ৰুত আৰু স্পষ্ট ফলাফলত সফলতা আহিব। স্বাস্থ্য ভাল হ'ব, কিন্তু অতিমাত্ৰা কাম কৰিলে এই আগষ্ট মাহত ভাগৰুৱা হ'ব পাৰে। ইগ' এৰাই চলিব লাগিব, নহ'লে লাভ হ্ৰাস পাব পাৰে। গতিকে ধ্যান দিব লাগিব। এই মাহত ছুটি ভ্ৰমণ সম্ভৱ। মূলধনী বিনিয়োগ এৰক আৰু আপোনালোকৰ ধন বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক। অপ্ৰয়োজনীয়
বিশেষকৈ সংঘাতৰ পৰা আঁতৰি থাকিব লাগিব, কথা কোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ভাই ভনীৰ বিশেষকৈ সমস্যা কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। এলাহ পৰিহাৰ কৰক আৰু নিজৰ কামবোৰ আনৰ ওপৰত এৰি নিদিব। অপ্ৰয়োজনীয় বিশেষকৈ খৰখেদা নকৰিব। পিতৃ মাতৃৰ সৈতে সম্পৰ্ক কিছু তিক্ততা দেখা যাব পাৰে, গতিকে এই আপোনালোকে আগষ্ট মাহত অলপ ধ্যান ৰাখিব বুলি কৈছে। একে সময়তে আপোনালোকৰ সামাজিক স্থান উচ্চ হ'ব বুলি কৈছে। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সজাগ হ'ব লাগে, মনোবল হেৰুৱাৰ পৰা বিৰত থাকিব লাগে। প্ৰেমৰ সম্পৰ্কত এই মাহত কিন্তু আপোনালোকে সমন্বয় বজাই ৰাখক। শিশুৰ সমস্যাই উদ্বেগ সৃষ্টি কৰিব পাৰে। মাহৰ শেষত আদালতৰ গোচৰত ইতিবাচক ফলাফল দেখা যাব। বৈবাহিক জীৱনত মতানৈক্য স্বাভাৱিক হ'ব। স্বাস্থ্যৰ বেছিভাগে আপোনালোকৰ ভালেই হ'ব বুলি কৈছে। ব্যৱসায়িক কাৰ্যকলাপ আগবাঢ়িব, কিন্তু শেষাৰ্ধত জীৱিকাৰ পৰিস্থিতি উন্নত হ'ব বুলি কৈছে। ছেপ্টেম্বৰ মাহটোত আপোনালোকৰ কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিছে? 2026 চনত বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলে ছেপ্টেম্বৰ মাহৰ এই সময়খিনিত আপোনালোকৰ বাবে বিশেষ উপকাৰী নহয়। গ্ৰহৰ গতিবিধিয়ে ইংগিত দিছে যে আপোনালোকৰ কামত অলপ পলম হ'ব পাৰে। আপুনি ইচ্ছা অনুসৰি যিকোনো কাম নাপাব পাৰে। ইফালে সিফালে খৰখেদাকো কৰি থাকিব। অৱশ্যে কিছু সংগ্ৰামৰ অন্তত মাহৰ শেষত আপোনালোকৰ বাবে সফলতাৰ দুৱাৰ খোল খাব। দীৰ্ঘ দূৰত্বৰ বিশেষকৈ আপোনালোকৰ কৰ্ম সংক্ৰান্তীয় ভ্ৰমণ সম্ভৱ। বুদ্ধিমান ৰূপে কাম কৰিব লাগিব। ইতিবাচক মনোভাৱ বজাই ৰাখক। অত্যধিক বিনিয়োগ এৰিব লাগিব। এই আপোনালোকে ছেপ্টেম্বৰ মাহটোত কিছু টকা পইচা সুৰক্ষিত কৰি ৰাখক। কোনো ধৰণৰ পাৰিবাৰিক বিবাদ পৰিহাৰ কৰক। ভাই ভনীৰ কেৰিয়াৰক লৈ আপুনি হয়তো অলপ চিন্তিত হ'ব পাৰে। আপোনালোকৰ সাহস বজাই ৰাখক বুলি কৈছে। একে সময়তে পিতৃ মাতৃৰ পৰা ভাল সহায় লাভ কৰিব। সামাজিক কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এই ছেপ্টেম্বৰ মাহটোত অনুকূল ফলাফল দেখিব। কোচিং বা কলেজত পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে, কিয়নো বিক্ষিপ্ততাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত কিছু সমস্যা হ'ব পাৰে, কিন্তু বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ। ছেপ্টেম্বৰ মাহত সন্তানৰ প্ৰতি ইতিবাচক মনোভাৱ বজাই ৰাখক। আপোনালোকৰ জীৱনসংগীৰ সৈতে এক আন্তৰিক সম্পৰ্ক থাকিব। কিছুমান কৈছে যে সৰু সৰু স্বাস্থ্যজনিত সমস্যাও থাকিব পাৰে। ব্যৱসায়ত স্বাভাৱিক লাভৰ পৰিস্থিতি হ'ব। নিয়োজিত লোকসকলে হয়তো কিছু নিজৰ কামত কষ্ট কৰিব লাগিব বুলি কৈছে এই ছেপ্টেম্বৰ মাহটোত। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। ছেপ্টেম্বৰ মাহত আৰু কিছুমান কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব। এই বছৰটোত আপোনালোকৰ বিশেষকৈ এই মাহটোত আভ্যন্তৰীণ শক্তি, পৰিকল্পনাৰ পুনৰীক্ষণ, মানসিক স্পষ্টতাৰ সময়। একে সময়তে কৈছে যে এই সময়খিনিত খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। কন্যা ৰাশিত বুধে বিশেষকৈ আপোনালোকক গভীৰ চিন্তা, বিশ্লেষণাত্মক দক্ষতা আৰু লিখা নথিপত্ৰ আৰু অনুজ্ঞাপত্ৰ চুক্তিত সফলতা প্ৰদান কৰে। সিংহ ৰাশিত শুক্ৰৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰে। সামাজিক আকৰ্ষণ আৰু সুনাম শক্তিশালী কৰে। কেৰিয়াৰত সহায় আৰু নতুন সুযোগ সম্ভৱ। সম্পৰ্কত ভুল বুজাবুজি সমাধান হ'ব এই মাহত, কিন্তু আৱেগিক দূৰত্বৰ সৃষ্টিৰ পৰা বিৰত থাকক। স্বাস্থ্যৰ বাবে চকু, স্নায়ু আৰু টোপনিৰ প্ৰতি গুৰুত্ব দিব লাগিব এই ছেপ্টেম্বৰ মাহটোত। এই মাহটোত প্ৰস্তুতি আৰু মানসিক শক্তিৰ সময় বুলি কৈছে। গতিকে আপোনালোকে ছেপ্টেম্বৰ মাহটোত আপোনালোকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। 2026 চনত বিশেষকৈ অক্টোবৰ মাহটোত আপোনালোকে অলপ সাৱধানো হ'ব লাগিব। অক্টোবৰ মাহটোত তুলা ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ ব্যক্তিত্ব, নৱজাগৰণ, আত্মবিশ্বাস, নেতৃত্ব আৰু নতুন আৰম্ভণি মাহ, কিয়নো সূৰ্য আপোনালোকৰ নিজৰ ৰাশিত জিলিকি উঠিছে, যাৰ ফলত আপুনি অত্যন্ত আকৰ্ষণীয়, প্ৰভাৱশালী আৰু নিৰ্ণায়ক হৈ পৰিছে। নতুন সম্পৰ্ক, নতুন কাম, নতুন সুযোগ দ্ৰুতগতিত মুকলি হ'ব। কুম্ভ ৰাশিত মংগল গ্ৰহৰ প্ৰৱেশে বিশেষকৈ প্ৰেম, শিশুৰ শিক্ষা, শিল্প আৰু সৃষ্টিশীল ক্ষেত্ৰসমূহত দ্ৰুত সফলতা আনে। সংবাদ মাধ্যম, ডিজাইন, বিশেষকৈ ৰাজনীতিবিদসকলে বিশেষ সুবিধা দেখিব। প্ৰেম জীৱনটো ৰোমাঞ্চকৰ হ'ব। ই হ'ব পাৰে প্ৰস্তাৱ আৰু বিবাহৰ সময়। আৰ্থিক আপোনালোকৰ যি অৱস্থা শক্তিশালী হ'ব। বাকী থকা ধন মুকলি হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্য ভাল হ'ব, কিন্তু অত্যধিক কাম এৰাই চলিব লাগে। এই মাহটোত আপোনালোকৰ বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। বিশেষকৈ অক্টোবৰ মাহটো আপোনালোকৰ বাবে কিন্তু অলপ ধৈৰ্যৰ মাহ। এই মাহত বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলে কাৰোৰ পৰা পৰামৰ্শ বেছিকৈ ল'ব নালাগে। স্বাস্থ্যৰ যত্ন ল'ব লাগিব। যদি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লয় তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। একে সময়তে কৈছে যে আপোনালোকৰ সঞ্চয় ধন বুদ্ধিমানভাৱে ব্যৱহাৰ কৰক এই মাহত, কিয়নো আপুনি অভাৱনীয়ভাৱে ডাঙৰ খৰচৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্য কমি যাবলৈ নিদিব। ভাই ভনীৰ সৈতে সহযোগিতাৰ বৃদ্ধি কৰিলে পৰিয়ালত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। সম্পত্তি সম্পৰ্কীয় বিবাদ সৃষ্টি হ'ব পাৰে, গতিকে অংশীদাৰিত্ব সম্পৰ্কীয় ঘৰ বা দোকান কিনাৰ পৰা বিৰত থাকক। আপোনালোকৰ সামাজিক অৱস্থানৰ প্ৰতি সচেতন হওক, কিয়নো শত্ৰু সক্ৰিয় হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে কৈছে যে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। এই মাহত কোনো কোম্পানীত চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। সন্তানৰ পৰা সুখ পাব। নতুন প্ৰেমৰ সম্পৰ্ক এটা উন্নতি ঘটিব পাৰে। আদালতৰ গোচৰত বিশেষকৈ সফলতাৰ সম্ভাৱনা আছে এই অক্টোবৰ মাহটোত। একে সময়তে স্বামী স্ত্ৰীৰ মাজত কিছু মতানৈক্য হ'ব পাৰে, কিন্তু অৱশেষত পাৰস্পৰিক বিশ্বাস পুনৰ ঘূৰি আহিব। তীৰ্থযাত্ৰা সম্ভৱ। ব্যৱসায়ত নতুন প্ৰযুক্তি গ্ৰহণ কৰিলে ভাল লাভ হ'ব। কৰ্মৰ ক্ষেত্ৰত আপুনি উৎকৃষ্ট প্ৰদৰ্শন কৰিব। আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকৰ ওচৰত আপোনালোকৰ কাম কাজত সন্তুষ্ট হ'ব বুলি কৈছে। অনুকূল ফলাফল দেখিব। 2026 চনৰ বিশেষকৈ নৱেম্বৰ মাহটো আপোনালোকৰ বাবে ব্যস্ততাপূৰ্ণ মাহ হ'ব। এই বছৰ শেষৰ ফালেলৈ বিশেষকৈ আপোনালোকৰ এই মাহটোত আপুনি ভাল লাভ দেখিব, যদিও আপোনালোকৰ খৰচো বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত আপুনি অত্যন্ত কঠোৰ পৰিশ্ৰম কৰিব, যাৰ ফলত
সামাজিক স্থান বৃদ্ধি পাব পৰিয়ালৰ সদস্যসকলৰ সৈতে তীৰ্থযাত্ৰালৈ যোৱাৰ সম্ভাৱনা আছে ঘৰুৱা কিছুমান বিষয় বুদ্ধি আৰু ধৈৰ্যৰে চম্ভালিব লাগিব শ্বেয়াৰ মাৰ্কেটত মূলধন বিনিয়োগ কৰিলে ভৱিষ্যতে লাভান্বিত হ'ব পাৰে আপোনালোকৰ মিঠা আৰু সৎ আচৰণে মানুহক আপ্লুত কৰিব ভাই ভনীৰ বিষয়ে কিছু চিন্তা থাকিব গতিকে আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰক যদি আপুনি সম্পত্তি কিনিব বিচাৰে এই নৱেম্বৰ মাহটোত কিনিব পাৰে এই মাহটো অনুকূল আপোনালোকৰ পিতৃ মাতৃৰ পৰা আৰ্থিক সহায় পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে একে সময়তে এই কেইটা মাহত আপোনালোকে জীৱনসংগী স্বাস্থ্যৰ প্ৰতি আপোনালোকে অলপ চিন্তা কৰিব পাৰে গতিকে পাৰস্পৰিক সমন্বয় বজাই ৰাখক ধৰ্মীয় কাম-কাজ আৰু পূজাৰ প্ৰতি আগ্ৰহী হৈ থাকিব ব্যৱসায়ত সফলতাৰ সম্ভাৱনা আছে চাকৰিত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে নৱেম্বৰ মাহত বিশেষকৈ আপোনালোকৰ স্থিতিশীলতা পাৰস্পৰিক সম্প্ৰীতি মধুৰ ভাষণ মূল্য বৃদ্ধিৰ মাহ বৃশ্চিক ৰাশি সূৰ্যৰ উপস্থিতিয়ে ধনৰ ঘৰৰ সক্ৰিয় কৰে আয় সঞ্চয় বিনিয়োগ শক্তিশালী কৰে ব্যৱসায়ীসকলৰ বাবে ডাঙৰ লেনদেন সুযোগ চুক্তিসমূহ উপকাৰী হ'ব পৰিয়ালৰ লগত সমন্বয় বাঢ়িব আৰু সময় দিব পাৰিব পুৰণি বিবাদৰ সমাধান হ'ব পাৰে শুক্ৰ আপোনালোকৰ নিজৰ ৰাশিত উপস্থিতিয়ে বিশেষকৈ কৈছে যে আপোনালোকৰ ধনৰ ঘৰ সক্ৰিয় কৰে আয় সঞ্চয় বিনিয়োগ শক্তিশালী কৰে ব্যৱসায়ীসকলৰ বাবে ডাঙৰ লেনদেন সুযোগ চুক্তিসমূহ উপকাৰী হ'ব বুলি কৈছে পৰিয়ালৰ লগত সময় আপোনালোকে কটাব পাব পুৰণি বিবাদৰ সমাধান হ'ব পাৰে শত্ৰুৱে আপোনালোকৰ নিজৰ ৰাশিত আপোনালোকৰ মনোমোহতা ব্যক্তিত্ব আৰু সামাজিক স্থান বৃদ্ধি কৰে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক মধুৰ কৰি তোলে আনকি এটা পুৰণি প্ৰেমো ঘূৰি আহিব পাৰে বুলি কৈছে স্বাস্থ্যৰ যত্ন ল'ব লাগিব এই নৱেম্বৰ মাহটোত তেতিয়াহে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব গতিকে তুলা ৰাশি জাতক-জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে এই মাহত কিন্তু আপোনালোকৰ কৈছে যে পৰিয়ালৰ সদস্যসকলৰ সৈতে তীৰ্থযাত্ৰালৈ যোৱাৰ সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰতো পদোন্নতি সম্ভৱ ঘৰুৱা কিছুমান বিষয় বুদ্ধি আৰু ধৈৰ্যৰে চম্ভালিব লাগিব শ্বেয়াৰ বজাৰত মূলধন বিনিয়োগ কৰোঁতে সতৰ্কতা অৱলম্বন কৰক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এই দিশত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব আপোনালোকৰ সকলোৰে 2026 চনৰ এই নৱেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক এই বছৰটোৰ শেষৰ মাহটো কি ধৰণে পাৰ হ'ব 2026 চনৰ বিশেষকৈ ডিচেম্বৰ মাহটো আপোনালোকৰ বাবে অনুকূল দেখা পোৱা গৈছে এই ডিচেম্বৰ মাহত কিন্তু তুলা ৰাশি জাতক-জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত অভাৱনীয় লাভ দেখিব বুলি কৈছে একে সময়তে এই সময়খিনিত কিন্তু নিজৰ মনোবল নিজৰ যি মনৰ শক্তি বজাই ৰাখিব লাগিব অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকিব লাগিব সুখকৰ মাহৰ আৰম্ভণিতে কিছু বাধা আহিব পাৰে যদিও আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব কোনো ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব এই সময়ত আপুনি আপোনালোকৰ বন্ধু-বান্ধৱী পৰা আশা কৰাৰ ধৰণে সুবিধা নাপাব পাৰে গতিকে বেছি আশা নকৰিবই এই বছৰৰ শেষৰ ফাললৈ মানসিক চাপ আৰু শাৰীৰিক সমস্যা বাঢ়িব পাৰে গতিকে সংযম ব্যায়াম কৰক মূলধন বিনিয়োগৰ পৰিহাৰ কৰক আৰু পাৰিবাৰিক সংঘাত কম কৰিবলৈ চেষ্টা কৰক ঘৰখনত শান্ত আৰু ইতিবাচক পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰক যদি আপোনালোকৰ ভাই ভনী বা আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য আৰ্থিক সহায় বিচাৰে তেন্তে নিশ্চয়কৈ সহায় কৰক আত্মবিশ্বাস কমি যাবলৈ নিদিব এই বছৰটো শেষৰ ফালে পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কত চলি থকা যিকোনো বিবাদ সমাধান হোৱাৰ সম্ভাৱনা আছে ইয়াত আপোনালোকৰ পিতৃ-মাতৃয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সামাজিক স্থান বজাই ৰাখিবলৈ সাৱধান হওক এই মাহটো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি শুভ বুলি কৈছে প্ৰেমৰ সম্পৰ্কত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আইনীৰ বিষয়টো ইতিবাচক ফলাফল পোৱা যাব পাৰে আপোনালোকৰ জীৱনসংগীৰ সৈতে আকৰ্ষণ থাকিব আপুনি তেওঁলোকৰ সৈতে ৰোমান্টিক ডিনাৰৰ বাবে যাব পাৰে বা মূল্যৱান উপহাৰ দিব পাৰে ব্যৱসায়ত অধীনস্থসকলৰ বাবে ভাল বুলি কৈছে যাৰ ফলত বৃদ্ধি পাব চাকৰিত জড়িতসকলৰ বাবে বিশেষকৈ সময় অনুকূল আপোনালোকৰ কামত শলাগ লোৱা হ'ব বুলি কৈছে 2026 চনৰ বিশেষকৈ এই ডিচেম্বৰ মাহটোত আপোনালোকৰ কৈছে যে দুঃসাহসিক উৎসাহ দিশ সলনি মাহ ধনু ৰাশিত সূৰ্যৰ উপস্থিতিয়ে সাহস যোগাযোগ প্ৰচেষ্টা আৰু আত্মবিশ্বাস বৃদ্ধি কৰি আপুনি এটা নতুন অধ্যায়ত ভৰি দিব মকৰ ৰাশিত বুধৰ কৈছে যে পঞ্চায়তগমত পৰিয়াল ঘৰ সম্পত্তি কেৰিয়াৰ ভেটি আৰু অতীতৰ সিদ্ধান্তসমূহ পুনৰ বিবেচনা কৰাৰ সময় চিহ্নিত কৰে গতিকে যিকোনো ডাঙৰ পৰিৱৰ্তন চিন্তাশীলভাৱে কৰক আপুনি আপোনালোকৰ ভাই ভনী বা দলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব যাৰ ফলত মানসিক চাপ কম হ'ব ব্যৱসায় স্বাভাৱিকতকৈ ভাল হ'ব ভ্ৰমণ লাভজনক হ'ব আপোনালোকৰ প্ৰেম জীৱনত বুজাবুজি আৰু যোগে যোগে আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি কৰিব টোপনি অলপ কম হ'ব পাৰে কিন্তু মানসিক স্পষ্টতা থাকিব এই মাহটোৱে সাহস আৰু ভাৰসাম্যতাৰে আগবাঢ়ি যোৱাৰ বাবে ইংগিত দিছে গতিকে ডিচেম্বৰ মাহটো আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব 2026 বৰ্ষটো আপোনালোকৰ সকলোৰে সুন্দৰভাৱে পাৰ হওক তুলা ৰাশি জাতক-জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এই ভিডিঅ'টো চাই কেনে পালে জনাব যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ 2026 বৰ্ষটো আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক নিজৰ মনত সাহস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ জয় মা লক্ষ্মী লিখি দিব দিনটো শুভ হওক বছৰটো ভালদৰে পাৰ হওক